তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল জ্যোতিষ ব্লগছ। তো গাইজ মই আজি পুৱাই উঠি দৌৰিব আহিলোঁ। মোটামুটি 8:30 বাজিল, 8:30 হ'ল। মানে পুৱাই উঠিলে কি হয়, মোৰ চৰ্দি হৈ যায়, সেইকাৰণে মানে আহিলোঁ 8:30। এতিয়া লাহেকৈ দৌৰি মানে গাইজ পুলিচ ইণ্টাৰভিউৰ পিছত আজি ফাৰ্ষ্ট আহিলোঁ দৌৰিবলৈ। তো গাইজ সেইখন হৈছে আমাৰ ফিল্ড, একদম পথাৰৰ মাজত। মানে এইটো এটা ডাঙৰ পুখুৰী, ঠাণ্ডা দিন আহিলে মানে ইয়াত পানী নাথাকে। তো আমি ট্ৰেকখিনি সমান কৰি ইয়াতে দৌৰোঁ। কোনোবাতো আহিছে গাইজ, মানে এতিয়া ময়ো গৈ আছোঁ। মানে ইহঁতে দৌৰি আছে, মই কিন্তু বহুত টাইম বহিলোঁ। আজি ফাৰ্ষ্ট আহিলোঁ, আজি চাগে দৌৰিবও নাপাম, দেখা যাওক কি হয় নে কি গাইজ। গাইজ ফিল্ড আহি পালোঁ, এতিয়া ইয়াত আছে কোনোবা। তো গাইজ ময়ো আহি পালোঁ, এতিয়া ময়ো দৌৰিম। তো গাইজ দৌৰা হৈ গ'ল, আজি ফাৰ্ষ্ট না 2 পাক দি আছে ৰেট। তো আৰু আগুৱাবলৈ চেষ্টা কৰি থাকিম দিনক দিনে, দেখা যাওক কি হয়। মই হাইটতে বেয়া হৈছে মোৰ, তো কষ্ট কৰি যাম আৰু কি হয় দেখা যাওক। হাইটত অলপ কম হয় যেনিবা, কিজান মিলি যায় নে কি গাইজ। 10 তাৰিখে যিবিলাক মানে জইনিং হৈছে সেইবিলাকৰে ভাগ্য ভাল ন। আচলতে ভাগ্য ভাল নহয়, মেহনত কৰিছে মেহনত। মানে তেওঁলোকে সেইটো পাবলৈ যে কি কষ্ট কৰিছে তেওঁলোকে জানে, আমি নাজানিম। গাইজ দৌৰাটো হৈ গ'ল, এতিয়া অলপ প্ৰেক্টিচ কৰিম মানে। তো গাইজ দৌৰা হৈ গ'ল সকলোৰে। এতিয়া আমি কাটিম মানে বাঁচ। মানে আমাৰ লটকাটো হৈছে একদম নৰম, পুৰণা হৈ গৈছে ন। মানে বাঁচটো কাটিম, ভাল কৰি লগাম, ভাল কৰি লটকিব লাগিব। বাঁচটো কাটা হৈ গ'ল, গৌতম ভাই এটা মানে গাইজ নৰম হৈ গৈছে না, সেইকাৰণে এটা ঠেকন দি দিলোঁ। এইটো দিলে মানে অলপ শক্ত হ'ব না, তেতিয়া লটকিব ভয় নালাগিব। ৰূপম এত্তি চাই আছে, কি বা চাই আছে মানে ফাৰ্ষ্ট ব্লগাৰ নাই, সেইকাৰণে চাই আছে আৰু। উল্টে নাহা মাপ বঢ়িয়া, তুমি এবাৰ কামাণ্ডত যাব। বৰে করে বান যাতে নখুলে। ভিডিওতে বলে ওদের লাড্ডু ভাই বুঝতিস না। হ্যাঁ লাড্ডু বুঝি না, 8 প্রস্ত ওই 8 না বাবা একে টিক্কাতে গেল না টপ উত্তর পড়িয়া বলু ভাই যে বসা কিতে থাকে না বান দর্শন না। হ্যাঁ তো গাইস হৈ গ'ল লটকাটো বনোৱা, এতিয়া যাম আমি ঘৰত। এতিয়া ঘৰত যাম, দৌৰা হৈ গ'ল মানে। ফুল ভিডিঅ'টো চোৱালৈকে ধন্যবাদ, বাই বাই গাইছ।